A very good morning to all of you. তোমালোকে হয়তো গম পাইছা যে সংগীত নাটক একাডেমি বঁটা প্ৰদান কৰা হৈছে আৰু অসমৰ কেইবাগৰাকী শিল্পীক এই সন্মানেৰে বিভূষিত কৰা হৈছে ওকে সংগীত নাটক একাডেমিৰ কথা তোমালোকে সকলোৱে জানানে কি হয় সংগীত আৰু নাটকৰ ক্ষেত্ৰখনত দিব পৰা আটাইতকৈ সৰ্বোচ্চ সন্মান আমাৰ ভাৰতত ওকে হেতু হেয়া হৈছে সংগীত নাটক একাডেমি বঁটা সেইকাৰণে আমি ইয়াৰ বিষয়ে আলোচনা কৰিছো আৰু ইয়া তোমালোকৰ জিএছ পেপাৰ 1 য'ত তোমালোকে কালচাৰৰ বিষয়ে আমাৰ সংস্কৃতিৰ বিষয়ে জানিব লাগে আৰু জিএছ পেপাৰ 5 য'ত অসম ভিত্তিক তোমালোকৰ প্ৰশ্ন আহে এই দুইখন পেপাৰৰ কাৰণে গুৰুত্বপূৰ্ণ এই কোডটো স্ক্যান কৰি ল'ব পাৰে যি সকলে এই পিডিএফটো বিচাৰে সো আমি দেখিছো আমাৰ অসমৰ কেইবাগৰাকী শিল্পীক এই সন্মান দিয়া হৈছে এবাৰ কাকাক দিয়া হৈছে সত্ৰীয়া মিউজিক আৰু ডান্সত ভাল কাম কৰা কেইবাগৰাকী ব্যক্তি কি কোন কোন আছে ইয়াত প্ৰেমা ওঝা বৰবায়ন মল্লিকা কণ্ডলী ভাস্কৰ জ্যোতি ওঝা তাৰ উপৰিও চেতনা দাস বাইদেউক দিয়া হৈছে আৰু বিপুল চন্দ্ৰ দাস কথক ডান্সৰ কাৰণে কথক নৃত্যৰ কাৰণে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে মুঠ 5 গৰাকী ব্যক্তিক সংগীত নাটক একাডেমি বঁটা প্ৰদান কৰা হৈছে কেৱল এটা বছৰ নহয় দুটা বছৰৰ একেলগে প্ৰদান কৰা হৈছে ওকে সো এয়া আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু কিয় গুৰুত্বপূৰ্ণ যেতিয়া এটা সন্মান দিয়া যায় ঠিক আছে সেই সন্মানে অনুপ্ৰাণিতও কৰে যিজন ব্যক্তিক দিয়া যায় তেওঁকো অনুপ্ৰাণিত কৰে আৰু যিটো ফিল্ডত যিখন ক্ষেত্ৰত তেওঁ কাম কৰি আছে সেই সকল শিল্পীকো সমানে প্ৰেৰণা যোগায় ঠিক আছে সো আমি দেখিছো সংগীত নাটক একাডেমি তাৰ লগতে আৰু এটা পুৰস্কাৰ দিয়া হৈছে হেয়া হৈছে উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ ঠিক আছে আৰু কোন দুটা চনৰ কাৰণে 2024 আৰু 2025 এই দুটা চনৰ কাৰণে দিয়া হৈছে ওকে 5 আৰ্টিষ্ট ফ্ৰম আসাম আমি ইতিমধ্যে কথা পাতিলো কিমান আৰ্টিষ্টে পাইছে কেইগৰাকী শিল্পীয়ে পাইছে 5 গৰাকী হয়নে কি ফিল্ডত দিছে এক্টিং সত্ৰীয়া আৰু কথক হয়নে এই তিনিটা ফিল্ডত দিছে ওকে আৰু 6 গৰাকী ইয়াং আৰ্টিষ্ট ফ্ৰম আসাম ৰিসিভড উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ ওকে সো আমি দেখিছো সত্ৰীয়া ডান্স ফোক মিউজিক থিয়েটাৰ ট্ৰেডিশনাল পারফর্মিং আর্টস মানে নাটক কৰা হওক নৃত্য কৰা হওক এইবিলাক আমি পারফর্মিং আর্টসত ধৰো ওকে সংগীত নাটক একাডেমি বঁটা কি হয় সংগীত নাটক একাডেমি বঁটা কোনে প্ৰদান কৰে ইণ্ডিয়াছ ন্যাশনাল একাডেমি ফৰ মিউজিক ডান্স এণ্ড ড্ৰামা ওকে সংগীত নাটক একাডেমি মানে হৈছে এই নৃত্য কলা আৰু মিউজিক সংগীতৰ লগত জড়িত এটা ডাঙৰ প্ৰতিষ্ঠান আৰু ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1953 চনত আৰু এই প্ৰতিষ্ঠানটোৱে অটোনমাস ভাবে কাম কৰে কোনটো মন্ত্ৰালয়ৰ অধীনত মিনিষ্ট্ৰি অফ কালচাৰ আৰু এই প্ৰতিষ্ঠানটো আছে কোট হেডকোৱাৰ্টাৰ নিউ দিল্লীত আছে ওকে আৰু কিহৰ কাৰণে কাম কৰে এই সংগীত নাটক একাডেমি যেটো প্ৰতিষ্ঠান আছে কি লক্ষ্য লৈ পেলাই কাম কৰে লক্ষ্যটো হৈছে যিখিনি আমাৰ পারফর্মিং আর্টস আছে ঠিক আছে যেনেকৈ নাটক নৃত্য ইত্যাদি সংগীত এই বিলাকৰ প্ৰমোশন আমাৰ অসমৰ লগতে গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ বহুত বিধ আমি এনে ধৰণৰ পারফর্মিং আর্টস দেখিবলৈ পাওঁ আৰু আমাৰ যি সকল লোকেল আৰ্টিষ্ট হয় শিল্পী হয় তেখেতসকলক উদগনি জনোৱা প্ৰেৰণা যোগোৱা ঠিক আছে তেওঁলোকে যাতে এই ক্ষেত্ৰখনৰ ভাল কাম কৰিব পাৰে তাৰ কাৰণে বিশেষ কাম কৰে যিখিনি আমাৰ কালচাৰেল ট্ৰেডিশন আছে আমি নিজৰ কালচাৰটো বুজি পাওঁ তেতিয়া আমি কি বুজি পাওঁ আমি নিজকে বুজি পাওঁ আমাৰ অস্তিত্বৰ কথা বুজি পাওঁ আৰু হি আমাক কি দিয়ে সেই কথা আমাক কি দিয়ে আমাক কনফিডেন্স দিয়ে ঠিক আছে আমি যিমানে আমাৰ নিজৰ সভ্যতা সংস্কৃতিৰ কথা ভালদৰে বুজি পাম সিমানে বেছি আমি কনফিডেন্ট হম আত্মবিশ্বাসী হম ওকে আমি বিশ্বৰ বেলেগ কথা বহুত জানিব পাৰো কিন্তু আমি যদি নিজৰ কথাই নেজানো তেতিয়া সঁচা অৰ্থৰ আমি কেতিয়াও কনফিডেন্ট ফিল নকৰো ওকে সো এই ডাঙৰ কামটো আমাৰ সংগীত নাটক একাডেমি কৰি আছে সংগীত নাটক একাডেমি বঁটা যি 5 জন ব্যক্তিৰ অসমক প্ৰদান কৰা হৈছে এয়া হৈছে ভাৰতৰ সৰ্বোচ্চ সন্মান ইন টাৰ্মছ অফ মিউজিক ডান্স থিয়েটাৰ ট্ৰেডিশনাল আর্টস ওকে আৰু এই এৱাৰ্ডটো পোৱা জনক কি প্ৰদান কৰা হয় তাম্ৰপত্ৰ প্ৰদান কৰা হয় কপাৰ প্লেক এখন প্ৰদান কৰা হয় অংগবস্ত্ৰম ঠিক আছে এখন ধুনিয়া কাপোৰেৰে সন্মান জনোৱা যায় আৰু ক্যাশ প্ৰাইজ থাকে ইয়াৰ লগতে অবজেক্টিভটো হৈছে তেওঁলোকে লাইফ টাইম তেওঁলোকে জীবন জোৰা যি অধ্যৱসায় কৰিছে যি কষ্ট কৰিছে এই ক্ষেত্ৰখনত
তাৰ কন্ট্ৰিবিউশনৰ কাৰণে সেই বঁটা প্ৰদান কৰা হয় ওকে এতিয়া আমি দেখিলো প্ৰেমা ওঝা বৰবায়ন তেখেতক প্ৰদান কৰা হৈছে সত্ৰীয়া ডান্সৰ কাৰণে বিপুল চন্দ্ৰ দাস তেখেতক প্ৰদান কৰা হৈছে কথক নৃত্যৰ কাৰণে ওকে আৰু আমাৰ ইন্ডিজিনিয়াস এতিয়া কথক বাৰু নহয় কিন্তু সত্ৰীয়াটো আমাৰ ইন্ডিজিনিয়াস এটা ক্লাসিক্যাল ডান্স হয়নে নহয় সত্ৰীয়াটো কিহৰ লগত জড়িত আমাৰ নৱ বৈষ্ণৱ ধৰ্মৰ লগত জড়িত যেটো আমাৰ শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিছিলে আমাৰ অসমত হয়নে আৰু এই নৱ বৈষ্ণৱ ধৰ্মই কি কৰিছিলে সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী যি আছে সকলোকে একগোট কৰিছিলে হয়নে নাম প্ৰসংগৰ দ্বাৰা কেনেকৈ মানুহে ভক্তিৰ দ্বাৰা ভগৱানৰ ওচৰ চাপিব পাৰে আধ্যাত্মিকতাৰ মাৰ্গেৰে কেনেকৈ ভগৱানৰ আৰাধনা কৰিব পাৰে তাৰ ওপৰত তেওঁ আমাক জ্ঞান দিছিলে চেতনা দাস বাইদেউ আৰু তেওঁ এক্টিংত প্ৰদান কৰা হৈছে মল্লিকা কণ্ডলী আকৌ সত্ৰীয়া ডান্সৰ কাৰণে ভাস্কৰ জ্যোতি ওঝা তেওঁ সত্ৰীয়া নৃত্যৰ কাৰণে ওকে আৰু উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ কেইজনক প্ৰদান কৰা হৈছে 6 জনক তাৰে ভিতৰত আছে মীনাক্ষী দাস তেওঁ সত্ৰীয়া ডান্সাৰ হয় দিলীপ হীৰা ফোক মিউজিকৰ বিদ্যুৎ কুমাৰ নাথ থিয়েটাৰ ডিৰেকশনৰ কাৰণে আমাৰ মোবাইল থিয়েটাৰটো বহুত বেছি ইউনিক হয় অসমৰ কাৰণে আমি ভাৰতৰ বেলেগ প্ৰান্তত এনে ধৰণৰ মোবাইল থিয়েটাৰ খুব কম দেখিবলৈ পাওঁ ঠিক আছে হেয়া আমাৰ এটা ইউনিক ট্ৰেডিশন আমাৰ কালচাৰ এটা গুৰুত্বপূৰ্ণ অংগ এই যে যেতিয়া আমাৰ খৰালি কাল আহে আমি দেখো ন বেলেগ বেলেগ জায়গাত মোবাইল মানে এটা জায়গাৰ পৰা ইটো জায়গালৈ স্থানান্তৰ হৈ পেলাই আমাক আনন্দ আমোদ প্ৰমোদ দিবৰ কাৰণে কেনে ধৰণে এই মোবাইল থিয়েটাৰ্ছ বিলাকে বিশেষকৈ গাঁও অঞ্চলত কাম কৰি আহিছে সত্ৰীয়া ডান্সৰ কথা আমি ইতিমধ্যে ক'লো বিশেষকৈ সত্ৰত জন্ম হৈছিলে এই উৎপত্তি হৈছিলে এই নৃত্যবিধৰ কাৰণে ইয়াক কোৱা হয় সত্ৰীয়া আৰু তোমালোকে জানি আচৰিত হ'বা যে এই ডান্সটো প্ৰথম অৱস্থাত কেৱল ভকতসকলেহে পাৰফৰ্ম কৰিছিলে তাৰ মানে মহিলাসকলক পাৰফৰ্ম কৰিবলৈ দিয়া হোৱা নাছিলে পিছৰ পৰ্যায়তহে এই ডান্সটো বেছিকৈ পপুলাৰ হ'ল মহিলাসকলৰ মাজত এতিয়াতো আমি বহুখিনি মহিলা শিল্পীক দেখো নৃত্য শিল্পীক দেখো যি এই ডান্সটো পাৰফৰ্ম কৰে কিন্তু এটা সময়ত হেতু দিয়া হোৱা নাছিলে ওকে সো এয়া আমাৰ সত্ৰীয়া ডান্সটো এটা আমাৰ কালচাৰ ক্লাসিক্যাল ডান্স আমাৰ যিমান ভাৰতবৰ্ষৰ ক্লাসিক্যাল ডান্সেস আছে তাৰে ভিতৰত অন্যতম ওকে বাকি কালচাৰেল টাৰ্মস বহুতবোৰ আছে তাৰে ভিতৰত খোলটো আমাৰ সত্ৰীয়া ডান্সৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বাদ্য যন্ত্ৰ টুকাৰী গীত শুনিছানে তোমালোকে এটা ফোক ফৰ্ম অফ আমাৰ মানে সিংিং ট্ৰেডিশন হয় ভাওনাও আমাৰ কালচাৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভাওনাও কিহৰ লগত জড়িত এশৰণ নাম ধৰ্মৰ লগত জড়িত আমাক শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াক পপুলাৰাইজ কৰিছিলে ওকে সো আমি এতিয়া এই সংগীত নাটক একাডেমি কোনে কোনে পালে তোমালোকে সেই নামখিনি মনত ৰাখিবা কি ক্ষেত্ৰত প্ৰদান কৰা হৈছে সেই নামখিনি মনত ৰাখিবা এই এৱাৰ্ডছৰ কথা কিন্তু তোমালোকৰ প্ৰিলিমছত আহে প্ৰায় প্ৰত্যেক বছৰে আহে এই বছৰ 2024 2025ত কাক প্ৰদান কৰা হ'ল ঠিক আছে ইয়াৰ ভিতৰত কাক প্ৰদান কৰা হোৱা নাই তোমালোকে যদি এলিমিনেট কৰিব পাৰিব লাগিব যেতিয়া জানিবা তেতিয়াহে কৰিব পাৰিবা ৰাইট এটা PYQ তোমালোকে এই ইয়াত UPSCত সুধিছিলে কনসিডাৰ দ্য ফলোইং ক্লাসিক্যাল ডান্স ফৰ্মছৰ ওপৰত প্ৰায় UPSCত প্ৰিলিমছত আৰু মেইনছত প্ৰশ্ন সোধে ঠিক আছে কাৰণ আমাৰ কালচাৰটো এটা গুৰুত্বপূৰ্ণ অংগ সো কোনকেইটা হয় কথক কুচিপুড়ি সত্ৰীয়া ইয়াৰ ভিতৰত কোনকেইটা হয় কোনটো নহয় সিটো কি হয় হয় আৰু C answer to C তাৰমানে তুমি কৈছা যে টুটু নহয় কুচিপুড়িটো নহয় কুচিপুড়িটো হয় নে নহয় নহয় কুচিপুড়িটো এটা আমাৰ ক্লাসিক্যাল ডান্স ফৰ্ম হয় ওকে সো কুচিপুড়ি কোনখন ষ্টেটত কৰা হয় সব কৰ্ণাটক তামিলনাডু সব সাউদাৰ্ণ ষ্টেটছ একেলগে আছে একেলগে কৈ দিলে নহব নহয় ঠিক আছে বহুকেইটা তাত ডান্স ফৰ্মছ আছে যেনেকৈ ভাৰতনাট্যমটো কাৰ হয় তামিলনাডু মোহিনীঅট্টম হয়নে কাৰ হয় কেৰালা ঠিক আছে ঠিক তেনেকৈ মোৰ খুব সম্ভৱ কুচিপুড়িটো কেৰালাৰে হয় ওকে সো এনেকৈ আৰু উৰিষ্যাৰ কি আছে ওড়িশী নৃত্য হয়নে কথক আছে আমাৰ সত্ৰীয়াৰ কি আছে অসমৰ সত্ৰীয়া আছে আৰু মণিপুৰৰ কি আছে মণিপুৰী ডান্সৰ যেটো ৰাসলীলা হয় হেতাৰো আমাৰ ক্লাসিক্যাল ডান্স ফৰ্মৰ ভিতৰত এটাত পৰে ওকে এই প্ৰশ্নটো তোমালোকে মেইনছৰ কাৰণে লিখিবা
Discuss the role of institutions such as Sangeet Natak Academy in preserving and promoting India's performing arts tradition. এই যেটো প্ৰতিষ্ঠান আছে সংগীত নাটক একাডেমি ইয়াৰ কি গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ পাৰফৰ্মিং আৰ্টছ খিনি কনজাৰ্ভ কৰা প্ৰিজাৰ্ভ কৰা আৰু আগলৈকে লৈ যোৱাৰ ক্ষেত্ৰত ইলাস্ট্ৰেট ইউৰ এনসাৰ উইথ ৰেফাৰেন্স টু সত্ৰীয়া এণ্ড আদাৰ ৰিজনেল আৰ্ট ফৰ্মছ সত্ৰীয়াৰ ক্ষেত্ৰত তেওঁলোকে কি গুৰুত্ব প্ৰদান কৰিছে কেৱল পুৰস্কাৰ দিয়াই নহয় ঠিক আছে তাৰ উপৰিও আৰু কি কি কৰিছে এই বিশেষ প্ৰতিষ্ঠানটোৱে তাৰ ওপৰত তোমালোকক বহলাই লিখিব গৈছে গহপুৰ নুমলীগড় আন্ডাৰ ৱাটাৰ টানেল ইয়াৰ বিষয়ে তোমালোকে শুনিছানে নাই গহপুৰ নুমলীগড়ৰ মাজেদি ব্ৰহ্মপুত্ৰৰ মাজেদি যে এটা টানেল বনাবলৈ গৈ আছে শুনিছা সো এইটো কেৱল গাড়ী যোৱা টানেলে নহয় ইয়াৰ মাজেদি ৰেলও যাব পাৰিবা আৰু এইটো গোটেই আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এক অন্যতম এক অতি গুৰুত্বপূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হয় ঠিক আছে এনেকুৱা ধৰণৰ হবলে গৈ আছে ঠিক আছে এফালে ৰেল যাব এফালে যাত্ৰীবাহী আমাৰ যান বাহন বিলাক যাব ঠিক আছে আৰু কোৰ পৰা কোৰলৈকে যাব এটো নুমলীগড়ৰ গহপুৰ আৰু নুমলীগড় দুটা পাৰ্ট কানেক্ট কৰিব হয়নে সো ইউনিয়ন ক্যাবিনেটে এটো এপ্ৰুভ কৰিছে আৰু ইয়াৰ এস্টিমেটেড কষ্ট দেখিছানে 18662 crore 18.5 crore বুলি ধৰি লোৱা তোমালকে কিমান খৰচ ঠিক আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ৰেল কাম ৰোড আন্ডাৰ ৱাটাৰ টানেল যেতিয়া তোমালকে সুপাৰলেটিভত যিকোনো বস্তু পাবা হেতু মনত ৰাখিবা গুটে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমটো এনেকুৱা টানেল আন্ডাৰ ৱাটাৰ টানেল যত ৰেলও যাব আৰু যান বাহনো যাব আমাৰ কাৰজো যাব ঠিক আছে এনেকুৱা প্ৰথমটো ৰেল কাম ৰোড আন্ডাৰ ৱাটাৰ টানেল অসমত হ'বলৈ গৈ আছে ঠিক আছে এমং দ্য লংগেষ্ট আন্ডাৰ ৱাটাৰ ট্ৰান্সপোৰ্ট টানেলছ ইন সাউথ এছিয়া মানে দক্ষিণ এছিয়াত আমি কোনবিলাক দেশ পৰো ভাৰত পৰে নেপাল পৰে পাকিস্তান পৰে হয়নে সো এই বাংলাদেশ পৰে এইবিলাক হৈছে আমাৰ সাউথ এছিয়া আৰু সাউথ এছিয়াৰ ভিতৰতে আটাইতকৈ লংগেষ্ট এই ধৰণৰ টানেল বুলি কৈছে আন্ডাৰ ৱাটাৰ ট্ৰান্সপোৰ্ট টানেলছৰ ভিতৰত এইটো পৰিব তাৰ মানে ইও আমাৰ পৰ্যটক বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব পৰ্যটকৰ লগতে আৰু কি বৃদ্ধি কৰিব বিজনেছ হয়নে বিজনেছ আমাৰ যিকোনো প্ৰডাক্টছ ইফালৰ পৰা হিফাল কৰিবৰ কাৰণে লৈ যাবৰ কাৰণে লজিষ্টিক্সও অতি গুৰুত্বপূৰ্ণ ইয়াৰ দৈৰ্ঘ্য কিমান 33.7 কিলোমিটাৰ এই ডেটাখিনি মনত ৰাখিবা তোমালোকে ওকে টুইন টিউব টানেল সিস্টেমত বনোৱা হ'ব এটা ৰোড যাব আৰু আনফালে ৰেলৱে যাব কাক কানেক্ট কৰিব গহপুৰ আৰু ইফালে গোলাঘাটৰ নুমলীগড় ঠিক আছে আৰু ব্ৰহ্মপুত্ৰৰ মাজেৰে যাতে আমি সিমলেস কানেক্টিভিটি পাওঁ ঠিক আছে তাৰ কাৰণে এটো এটা বহুত গুৰুত্বপূৰ্ণ মানে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট টানেলটো যিবিলাক আমাৰ আন্ডাৰ ৱাটাৰ বুলিলে কি বুজো কেতিয়াবা আমি সাগৰৰ তলিটো দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ টানেল কেতিয়াবা আমি নদীৰ টানেল তলত এনে ধৰণৰ টানেল এটা এইটো আমাৰ নদীৰ তলত হ'বলৈ গৈ আছে হয়নে সো ইয়াত বহুত এডভান্স টেকনলজি ব্যৱহাৰ কৰা যায় কাৰণ পানী হুমালে কি হ'ব বহুত মানুহৰ ক্ষতি হ'ব হয়নে সো ফাস্টাৰ কানেক্টিভিটি অল ওয়েদাৰ ট্ৰান্সপোৰ্টেশন আৰু ডিপেন্ডেন্স অন ফেৰিজৰ মানে ওপৰত আমি যিমানখিনি ডিপেন্ডেন্ট তাৰটো ডিপেন্ডেন্সি কমাই অনা তাৰ লগতে লোৱাৰ ফিউৱেল কনজাম্পশন আগতে যিমান সময় লাগিছিলে গহপুৰৰ পৰা নুমলীগড় পাবলৈ সেই ডিউৰেশ্যনটো সেই সময়টো আমাৰ কমাই আনিব ওকে আৰু নেশ্যনেল সিকিউৰিটি পাৰ্সপেক্টিভ এটাও আছে আমি দেখিছিলো 1962 ওয়াৰত আমি ইনফ্ৰাষ্ট্ৰাকচাৰত এইখিনি জায়গাত বিশেষকৈ অসম আৰু অৰুণাচলত ইনফ্ৰাষ্ট্ৰাকচাৰেলি ব্যাকৱাৰ্ড হৈ থকাৰ কাৰণে সময়মতে আমি সৈনিকসকলক তালে পোৱাব নোৱাৰিছিলো সময়মতে আমি যিখিনি যোগান ধৰিব লাগে অস্ত্ৰ-শস্ত্ৰৰে পৰা আদি কৰি যিখিনি ৰাছনৰো যোগান ধৰিব পৰা লাগে সেইখিনিও যোগান ধৰিব পৰা নাছিল সেই কাৰণে আমি 1962 ইণ্ডিয়া চাইনা ওৱাৰ যিখন হৈছিল যুদ্ধ হৈছিল আমি পৰাজিত হৈছিল আৰু সেই যুদ্ধত পৰাজিত হৈ আমি বহুখিনি কথা শিকিলো তাৰে ভিতৰত হৈছে যে এই যুদ্ধৰ পিছতে তেজপুৰত যে তোমালোকে এটা ডাঙৰ আৰ্মি হেডকোৱাৰ্টাৰ দেখা ঠিক আছে গজৰাজ ক্যাম্প যে ডাঙৰকে তোমালোকে দেখা হেতু কিহৰ কাৰণে হৈছে 1962 ওয়াৰৰ পিছত হৈছে ঠিক আছে সো আমাৰ এই যুদ্ধৰ পিছত আমি এই অঞ্চলটো বিশেষকৈ পূৰ্বাঞ্চলৰ যিখিনি অঞ্চল আছে এই অঞ্চলবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টটো অতি গুৰুত্ব সহকাৰে লোৱা হৈছে ঠিক আছে কাৰণ আমাৰ নৰ্থ ইষ্টে বৰ্ডাৰ বহু কেইখন দেশৰ লগতে শেয়াৰ কৰে চাইনা এক নম্বৰ ভুটান বাংলাদেশ মিয়ানমাৰ এই কেইখন দেশৰ লগত আমাৰ
যুদ্ধ পৰ্যায়ত সিমানখিনি বেয়া লৈ আমাৰ সম্বন্ধ আগবঢ়া নাই কিন্তু চাইনাৰ লগত আমাৰ যুদ্ধ হৈছে ওকে প্ৰায় আমি সংঘাতো দেখিবলৈ পাওঁ ওকে সম্পূৰ্ণৰূপে যুদ্ধ নহলেও ইকোনমিক সিগনিফিকেন্স আৰু ৰিজনাল ডেভেলপমেন্টৰ কথা বহুখিনি আছে ঠিক আছে আৰু আমাৰ ভাৰতৰ অন্য কিছুমান গুৰুত্বপূৰ্ণ স্কিমছ তোমালোকে ইয়াৰ ওপৰত মই হোমৱৰ্ক কৰিব দিছিলো কৰিছিলানে পিএম গতি শক্তিটো কি হয় ফ্ল্যাগশিপ স্কিমত পৰে আৰু জানিব লাগিব এইটো ফিচাৰ্সখিনি কি হয় তোমালোকে লিখিবা যদি নাই লিখা পিএম গতি শক্তি স্কিম আমাৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ লজিষ্টিক্সৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ স্কিম বুলি আমি ক'ব পাৰোঁ এক্ট ইজ পলিচিটো তোমালোকে জানাই যিবিলাক আমাৰ উত্তৰ দক্ষিণ পূব ভাৰত দক্ষিণ পূব এছিয়া যিবিলাক দেশ আছে তাৰ লগত আমি সম্বন্ধ ভাল কৰিবৰ কাৰণে আমাৰ এই পলিচিটো এই নীতিটো লোৱা হৈছে ন্যাশনাল ইনফ্ৰাষ্ট্ৰাকচাৰাল পাইপলাইন এনআইপি যিবিলাক আমাৰ লাৰ্জ স্কেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আছে তাৰ কাৰণে এটা বিশেষ আমাৰ প্ৰজেক্ট হৈছে পাইপলাইন হৈছে ন্যাশনাল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন ভাৰতমালা পৰিযোজনা আমাৰ যে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ কাৰণে ভাৰতমালাটো অতি গুৰুত্বপূৰ্ণ ভাৰতমালাৰ লগতে সংগতি ৰাখি অসমত কি আছে অসমমালা ঠিক আছে অসমমালা প্ৰজেক্টৰ অধীনত আমাৰ এই ডাঙৰ ডাঙৰ বহুত গুৰুত্বপূৰ্ণ ৰাস্তা সৰু ডাঙৰ বহুত গুৰুত্বপূৰ্ণ ৰাস্তা নিৰ্মাণ কৰা হৈছে ঠিক আছে সো এনেকুৱা ধৰণৰ এক্সাম্পল আমি বেলেগ দেশত কি দেখিবলৈ পাওঁ যেনেকৈ চেনেল টানেল আছে ইউকে আৰু ফ্ৰান্সক ই কানেক্ট কৰে চিকেন টানেল আছে জাপানত মাৰমাৰাই টানেল আছে এইটো তুৰ্কী আৰু তুৰ্কী মানে ইউৰোপ আৰু এছিয়াক কানেক্ট কৰে ওকে সো ই আমাৰ গোটেই ভাৰতৰ মেপত আমাৰ অসমক জিলিকাবৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ কথা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিবৰ কাৰণে লজিষ্টিক্স ভাল কৰিবৰ কাৰণে পৰ্যটনৰ কাৰণেও with reference to National Infrastructure Pipeline NIP consider the following it aims to provide world class infrastructure across India নুই কৰিব পাৰিবানে নোৱাৰি নুই কৰিব নোৱাৰি yes আমাৰ গোটেই ভাৰতবৰ্ষত ওয়ার্ল্ড ক্লাস ইনফ্রাস্ট্রাকচার কাৰণে এটো এটা গুৰুত্বপূৰ্ণ pipeline it includes projects in sectors such as transport and energy yes national infrastructure pipeline কেৱল ৰাস্তা বনোৱাই নহয় আমি এই পাইপলাইনৰ দ্বাৰা আমাৰ এনাৰ্জি যেটো আছে এনাৰ্জি মানে খাৰুৱা তেল ঠিক আছে বা গ্যাস এইবিলাকৰ আমাৰ সংযোগ কৰাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে both 1 and 2 are the correct answer ঠিক আছে জিএস পেপাৰ 3 তোমালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত এই বিষয়বস্তুটো মেনশন কৰা হৈছে তাৰ ওপৰত এটা প্ৰশ্ন যে ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ দ্য বেকবোন অফ ইকনমিক ডেভেলপমেন্ট আমি অৰ্থনৈতিকভাৱে বিকাশ কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আন্তঃগাঁথনি অতিকৈ গুৰুত্বপূৰ্ণ ওকে ডিসকাস দ্য ৰোল অফ লাৰ্জ কানেক্টিভিটি প্ৰজেক্টছ যেনেকৈ এনআইপিটো এটা ঠিক আছে ভাৰতমালাটো এটা আৰু কি আছে পিএম গতি শক্তিটো এটা ঠিক আছে সো এইবিলাক অতি গুৰুত্বপূৰ্ণ large connectivity projects ইয়াৰ নাম লিখিব লাগিব যেটা ডিসকাস বুলি কয় ঠিক আছে promoting regional development অঞ্চল বিলাক আমি উন্নত কৰিবৰ কাৰণে লজিষ্টিক্স ভাল কৰিবৰ কাৰণে আৰু national integration মানে কি আমি গোটেই ভাৰতবৰ্ষৰ যে আমি সকলোৱে নাগৰিক আমি ইজনে সিজনৰ মাজত যেটো আমাৰ আন্তৰিকতা বোধ বা ভাতৃত্ববোধ ঠিক আছে এইটো বস্তু কিহৰ দ্বাৰা আৰু বেছি হবল হয় যেটা আমাৰ কানেক্টিভিটি রোডস বিলাক বেছি ভাল হয় হয়নে রোডস বিলাক যাতায়াত যেটা ভাল হ'ব আমি ইটো জায়গাৰ পৰা হিটো প্ৰান্তলৈ যাব পাৰিম আৰু যেটা মানুহৰ আজা হ'ব তেতিয়া বন্ডিং বিলাক ভাল হয় সাবাসন যেটা আমাৰ ৰিলেশনশিপস বিলাকো তেনেকুৱা ন যদি আমি কাৰোবাৰ ঘৰলৈ গৈ আছো কথা পাতি আছো তেতিয়া ৰিলেশনশিপটো ভাল হৈ আছে বহুত দিন কথা পতা নাই বহুত দিন আজাও হোৱা নাই তেতিয়া ৰিলেশনশিপটো আমি নাজানো কোনটো পৰ্যায়লৈ গুচি যায় ৰাইট সো হি তেনেকুৱা আমাৰ ভাৰতৰ অখণ্ডতা ইন্টিগ্ৰিটি আৰু ন্যাশনাল ইন্টিগ্ৰেশনটোৰ কাৰণে এই প্ৰজেক্টস বিলাক এই ৰোড কানেক্টিভিটি বিলাক বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কানেক্টিভিটি বিলাক অতি গুৰুত্বপূৰ্ণ বুজি পাইছা না কেনেকৈ লিখিব লাগিব আনসাৰটো নেক্সট ব্ৰিক্স জানানে কি হয় এটো এটা গুট হয় ঠিক আছে অতি গুৰুত্বপূৰ্ণ দেশসমূহৰ এটা গুট ঠিক আছে যত ভাৰতো আছে ব্ৰিক্সৰ আই মানে হৈছে ইন্ডিয়া ঠিক আছে এই ব্ৰিক্সৰ এগ্ৰিকালচাৰাল মিনিষ্টাৰৰ সামিট হল ঠিক আছে বা মিটিং হল এগ্ৰিকালচাৰ আমাৰ গোটেই দেশবিলাক ব্ৰিক্সৰ যিবিলাক দেশ এই গুটটোত আছে ঠিক আছে তাৰে প্ৰত্যেকখন দেশৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ্স বিলাকে বহি পেলাই বৈঠক কৰিলে মিটিং কৰিলে ঠিক আছে আৰু ইনডোৰ ডিক্লাৰেচন খন আহিলে তাৰমানে যেটা তোমালোকে চাবা যে এই ডাঙৰ গুট বা এই ডাঙৰ যিবিলাক গ্ৰুপস আছে ঠিক আছে তেওঁলোকে কিবা এটা ডিসকাস কৰে তাৰ পিছত এটা যেটো
যিখিনি কথাত উপনীত হয় তাৰ পৰা এই ডিক্লেৰেশ্যনবিলাক তেওঁলোকে দিয়ে ঠিক আছে সো আমি এইবাৰ এগ্ৰিকালচাৰাল মিটিঙৰ পৰা ব্ৰিক্সৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ্ছ মিটিঙৰ পৰা কোনটো ডিক্লেৰেশ্যন পালোঁ ইনডোৰ ডিক্লেৰেশ্যন পালোঁ তাৰমানে আমি বুজি পাইছোঁ যে এই মিটিংখন ক'ত হৈছে ভাৰতত হয়নে ইনডোৰত হৈছে ওকে সো এই মিনিষ্টাৰ্ছসকলে মিটিং কৰিলে আৰু ভাৰতৰ কাৰণে অসমৰ কাৰণে এই কথাটো ইমান কিয় গুৰুত্বপূৰ্ণ কাৰণ ভাৰতৰ আমাৰ 45 to 55% মানুহ কিহৰ লগত জড়িত হৈ আছে এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে আমাৰ অসমৰ কিমান শতাংশ মানুহ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে 70% পৰা 85%লৈকে ডাইৰেক্টলি ইনডাইৰেক্টলি প্ৰাইমেৰিলি আমি ক'ব পাৰোঁ 70% মান আমাৰ অসমৰ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে কিন্তু সেই অনুপাতে জিডিপি বা আমাৰ মুঠ ঘৰুৱা উৎপাদনত যিমানখিনি কন্ট্ৰিবিউশন থাকিব লাগে সিমানখিনি কন্ট্ৰিবিউশন নাই কাৰণ হৈছে এগ্ৰিকালচাৰটো এটা অতিকৈ লো পাৰফৰ্মিং বা অতিকৈ কম উৎপাদন কৰা উৎপাদনশীলতাৰ ক্ষেত্ৰত প্ৰডাক্টিভিটিৰ ক্ষেত্ৰত অতিকৈ কমজোৰ হৈ আছে ঠিক আছে আৰু বহুখিনি অপায় অমংগল তাৰ পিছত বহুখিনি দুৰ্দশাৰ লগত ভুগিবলগীয়া হয় এই আমাৰ খেতিয়কসকলে ঠিক আছে সো এই মিটিংখন আমাৰ কাৰণে আমাৰ দেশখনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সো এই মিটিংখন ক'ত হ'ল আমি গমেই পালোঁ ইনডোৰত হ'ল সেইকাৰণে ইনডোৰ ডিক্লেৰেশ্যন ওলাইছে ইনডোৰ ক'ত আছে মধ্যপ্ৰদেশত আছে হয়নে সো মেম্বাৰ কাণ্ট্ৰিজ এডপ্টেড দ্য ইনডোৰ ডিক্লেৰেশ্যন আৰু ইয়াত কি এনাউন্স কৰিলে কোৰ অবজেক্টিভটো কি আছিল এই মিটিংখন অনুষ্ঠিত কৰা যিকোনো এখন মিটিং সভা যেতিয়া অনুষ্ঠিত হয় তাৰ উদ্দেশ্য থাকে নাই কেতিয়াবা সভাত গ'লে তোমালোকে চাবা উদ্দেশ্য ব্যাখ্যা কৰে হয়নে সো উদ্দেশ্য নথকাকৈ কোনো সভা নহয় কোনো গোট নহয় ঠিক আছে সো এই উদ্দেশ্যটো কি আছিলে ফুড সিকিউৰিটি এতিয়াও বিশ্বৰ বহু অঞ্চলত বহু মানুহে নাখায় ভোকত থাকিবলগীয়া হৈছে সকলোৱে যাতে খাব পায় ঠিক আছে ভোকত যাতে কোনো সংগ্ৰাম কৰিব নালাগে ঠিক আছে তাৰ কাৰণে ফুড সিকিউৰিটিটো অতি গুৰুত্বপূৰ্ণ সকলোৰে কাৰণে যাতে আমি খাদ্য জনিত যিখিনি আছে কথা সেই তাৰ ক্ষেত্ৰত আমি নিৰাপত্তা পাওঁ তাৰমানে আমি কোনো নাখায় ভোকত থাকিবলগীয়া নহয় মেল নিউট্ৰিশ্যনত ভুগিবলগীয়া নহয় মেল নিউট্ৰিশ্যনৰ ক্ষেত্ৰতো আমাৰ অসম বা আমাৰ ভাৰত এতিয়া বহুত ডাঙৰ সংকটত ভুগি আছে এতিয়া যিটো কাৰণে আমাৰ মিড ডে মিল স্কিম পোষণ অভিযান ঠিক আছে বা আমাৰ অংগনবাড়ী ক্ষেত্ৰত আমাৰ যিখিনি আগবঢ়াই লৈ গৈছে যিখিনি খাদ্য বস্তু প্ৰদান কৰা হয় ঠিক আছে কাৰণ এতিয়াও আমাৰ এৰাউণ্ড 30% শিশু এতিয়াও মেল নিউট্ৰিশ্যনৰ লগত ভুগিবলগীয়া হৈছে ওকে সো ফুড সিকিউৰিটিটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সাস্টেইনেবল এগ্ৰিকালচাৰ আজিৰ দিনত যেনে ধৰণে ক্লাইমেট চেঞ্জ হ'ব ধৰিছে যেনে ধৰণে বতৰ পৰিৱৰ্তন হৈছে যিমান প্ৰদূষণ হৈছে সেই ক্ষেত্ৰত আমি এগ্ৰিকালচাৰ বা আমি কেনে ধৰণে কৃষি ক্ষেত্ৰখনত আমি যোগদান দিওঁ সেইটো গুৰুত্বপূৰ্ণ যে আমি সাস্টেইনেবলি কৃষকসকলে কেৱল এইটো সময়ৰ কাৰণে উৎপাদন কৰিলে নহ'ব অন্য 10 বছৰ 100 বছৰৰ কাৰণেও আমাৰ মাটি যাতে উৰ্বৰ হৈ থাকে ঠিক আছে যদি আমি বেছিকৈ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰোঁ বেছিকৈ পেষ্টিসাইড ব্যৱহাৰ কৰোঁ সেই সাস্টেইনেবিলিটিটো মেইনটেইন হ'বনে নহ'ব ওকে সো এগ্ৰিকালচাৰাল ট্ৰেড আমি যে উৎপাদন কৰোঁ তাৰপিছত সেইখিনি কেনেকৈ বিক্ৰী কৰোঁ তাৰ পৰা কেনেকৈ আয় কৰিব ক্লাইমেট ৰেজিলিয়েন্স এয়া কথা পাতিলোৱেই ফাৰ্মাৰ ৱেলফেয়াৰ ঠিক আছে এতিয়া যিসকল কৃষক আছে অন্নদাতা বুলি আমি যাক কওঁ তেওঁলোকে বহুত সমস্যাৰ লগত ভুগে যেনেকৈ ক্লাইমেট চেঞ্জ এটা কথা পাতিলোঁ পেষ্ট এটেক ঠিক আছে বহু সময়ত এতিয়া যেনেকৈ এইটো বছৰ এল নিনো ইয়েৰ হয় জানানে তোমালোকে এল নিনো ইয়েৰ চাইছানে কি হয় এল নিনো কি হয় জানানে তোমালোকে ইউটিউবত মেমে কৰিশ্মা মেমে এটা ক্লাছ লৈ থৈছে এল নিনোৰ ওপৰত সেইটো চাবা কি হয় এইটো অতি গুৰুত্বপূৰ্ণ যিটো কাৰণত এইবাৰ আমি কেইদিনমানৰ আগতে এটা কথা পাতিছিলোঁ যে এইবাৰ আমি যিমান আমাৰ পৰ্যাপ্ত পৰিমাণে বৰষুণ হ'ব লাগে সেই পৰিমাণৰ বৰষুণ নহয় ডেফিচিট ইয়াৰ হ'ব এবাৰ মনসুন হয় সো কিয় তাৰ কাৰণটো এটা মুখ্য কাৰণ হৈছে এল নিনো ওকে সো এইবিলাক বিভিন্ন সমস্যাৰ লগত তাৰ লগতে ইনপুট কষ্ট ইমান দাম বৃদ্ধি হৈছে প্ৰত্যেকটো ক্ষেত্ৰত এই গোটেইখিনি কাৰণে ফাৰ্মাৰ্ছসকলে কেনে ধৰণৰ ৱেলফেয়াৰ বা কল্যাণকামী আঁচনি কেনে ধৰণৰ লাভ কৰিব লাগে চৰকাৰৰ কি সহযোগিতা থাকিব লাগে তাৰ ওপৰত ডিছকাশ্যন হ'ল সো ফুড নিউট্ৰিশ্যন সিকিউৰিটি লাইভলিহুড জীৱিকা যাতে আমাৰ ফাৰ্মাৰ্ছসকলৰ ভাল হয় ঠিক আছে সাস্টেইনেবল এগ্ৰিকালচাৰ ক্লাইমেট ৰেজিলিয়েণ্ট ফাৰ্মিং এইখিনি কথা যিখিনি ডিছকাছ কৰিলোঁ এইখিনি আছিলে ইনডোৰ ডিক্লেৰেশ্যনৰ মূল বিষয়বস্তু ওকে যিটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু এই মিটিংখনৰ থিম আছিলে কি
এগ্ৰিকালচাৰ কোঅপাৰেশ্যন ফৰ ফুড ছিকিউৰিটি এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট ইখন এই গোটেই দেশবিলাকৰ ব্ৰিক্সৰ যিমান দেশ আছে একেলগে আহি পেলাই একজোট হৈ পেলাই তেওঁলোকে সংকল্পবদ্ধ হৈছে যে আমি কোঅপাৰেট কৰিম আমি সহযোগিতা কৰিম কিহৰ কাৰণে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে আৰু ফুড ছিকিউৰিটিৰ কাৰণে যাতে সকলোৱে প্ৰত্যেকখন দেশৰ নাগৰিকে যাতে খাদ্য তেওঁলোকৰ যিমান পৰিমাণ তেওঁলোকৰ প্ৰয়োজন সেইমতে তেওঁলোকে পায় এটা ব্ৰিক্সৰ এই গোটটো নাম কেনেকৈ ব্ৰিক্স পৰিলে কাৰণ এইকেইখন দেশ একেলগে আহিছিলে প্ৰথম অৱস্থাত ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকা ঠিক আছে এইকেইখন দেশে আহি পেলাই এটা গোট বনালে ঠিক আছে এই গোটটোৰ পৰা সেইকাৰণে এই গোটটোৰ নাম হ'ল ব্ৰিক্স কাৰণ এই দেশকেইখন একেলগে আহিছিলে তাৰ প্ৰথম আখৰকেইটা দেখিছানে যদি আমি লওঁ ব্ৰিক্স হয় ৰাইট কিন্তু এতিয়া এইকেইখন দেশতে সীমাবদ্ধ নহয় যদিও নামটো ব্ৰিক্স হয় তথাপিও কিন্তু ইয়াত আৰু অন্য বহুকেইখন দেশ আহিছে ইয়াত কেইখন আহিলে 5খন আৰু ইয়াত ইজিপ্ত ইথিওপিয়া ইৰাণ ইউএই সাউদি আৰবিয়া ওকে আৰু ইণ্ডোনেছিয়া তাৰমানে 1 2 3 4 5 6 ছখন আৰু নতুন দেশ ঠিক আছে টোটাল মুঠ 11খন দেশৰ দ্বাৰা গঠিত ব্ৰিক্স তোমালোকৰ মনত যদিও এটো আমি ভাবো যে কেৱল 5খন দেশেৰে গঠিত নহয় নতুনকৈ বহু কেইখন দেশ ইয়াতে আহিছে আৰু এই গোটেই ব্ৰিক্সত থকা গোটটোৱে কি ৰিপ্ৰেজেন্ট কৰে গোটেই বিশ্বৰ 50% পপুলেশ্যন ৰিপ্ৰেজেন্ট কৰে আধা মানুহ ইয়াত আছে ঠিক আছে আৰু 42% গ্লোবাল এগ্ৰিকালচাৰ land 42% global food grain production গোটেই বিশ্বত যিমান আমি ফুড প্ৰডিউস কৰো ঠিক আছে ফুড গ্ৰেইন প্ৰডিউস কৰো ৰাইস হক হুইট হক তাৰ 42% এইখন দেশে প্ৰডিউস কৰে আৰু এটা বস্তু চোৱাচোন ইয়াত কোন দেশ নাই ইয়াত ধনী বহুত ডাঙৰ দেশ নাই ঠিক আছে যিবিলাক যেনেকৈ USA হক ইউৰোপৰ দেশ হক ঠিক আছে আমি নতুনকৈ উঠি অহা দেশবিলাকহে আছে ইয়াত ওকে পোষ্ট ওয়াৰ্ল্ড ওয়াৰ 2 যিবিলাক দেশ উঠি আহিছে ঠিক আছে সেইবিলাক দেশৰ হে নাম ইয়াত তোমালকে দেখিবলৈ পাইছা ওকে সো এই ইণ্ডো ডিক্লেৰেশ্যনৰ পৰা আমি কেনেকৈ ইজনে হিজনক সহযোগিতা কৰিব পাৰো এখন দেখে আন এখন দেখক কি ক্ষেত্ৰত ফাৰ্মাৰ্স ৰাইটস কৃষকসকলৰ অধিকাৰ বীজৰ ক্ষেত্ৰত হক সিস্টেমছৰ ক্ষেত্ৰত হক এগ্ৰিকালচাৰাল নেটৱৰ্কৰ গ্ৰীণ এক্সচেঞ্জৰ এক্সেলেন্স নেটৱৰ্ক হক যি ভাল কিবা এটা কাম কৰিছে ঠিক আছে প্ৰযুক্তিয়ে ডেভেলপ কৰা হক নতুন ৰিসাৰ্চে হক হেতু আমি বেলে এখন দেখক দিও ঠিক আছে তেওঁলোকৰ সহায় হক ডিজিটাল এগ্ৰিকালচাৰাল নেটৱৰ্ক আৰু এগ্ৰিকালচাৰাল ৰিসাৰ্চ প্ল্যাটফৰ্মৰ কাৰণে ওকে আৰু ফাৰ্মাৰ্স সকল কৃষকসকলৰ যিবিলাক অধিকাৰ আছে সেই অধিকাৰবিলাক যাতে তেওঁলোকে সময়মতে পায় ঠিক আছে ইন্ডিজিনাস সিড ভ্যাৰাইটি যেটো আমাৰ বহু সময়ত দেখিছো যে যিমান হাইব্ৰিড সিডছ বিলাক ওলাইছে কিমানে আমাৰ থলুৱা যিবিলাক বীজ আছে সেইবিলাক নাইকিয়া হ'ব ধৰিছে কাৰণ হাইব্ৰিড সিডছ বিলাক আমি এভৰি ইয়াৰ কিনিব লাগে হাইব্ৰিড সিডছ বিলাক কিনাৰ কাৰণটো হৈছে বেছি উৎপাদন হয় কিন্তু হাইব্ৰিড সিডছ বিলাক সংৰক্ষণ কৰি ৰাখি দিব নোৱাৰি নেক্সট বছৰৰ কাৰণে আকৌ কিনিব লগিয়া হয় আগতে কেনেকুৱা আছিল এগ্ৰিকালচাৰটো কৃষকে খেতি কৰে বীজ বিলাক নেক্সট বছৰৰ কাৰণে হসলে ৰাখি থয় ঠিক আছে কিন্তু এতিয়া যিমানে বেছি হাইব্ৰিড সিডছ বিলাক ওলাব ধৰিছে হয় ফসলৰ উৎপাদন বেছি হয় যথেষ্ট পৰিমাণে কিন্তু সিডছ বিলাক প্ৰতি বছৰ আকৌ কিনিব লাগে নহয় নিজৰ সংৰক্ষিত সিডছ yes hybrid seeds বিলাক যেতিয়া গ্ৰীণ ৰিভলিউচনৰ পিছত আহিব ধৰিলে ওকে সো ইয়াৰ দ্বাৰা কি অসুবিধাত ভুগে যে ইনপুট কষ্ট বাঢ়ি গল আগতে সিডছ বীজ কিনিব লগিয়া নাছিলে এটা কিন্তু বীজ কিনিব লাগে প্ৰত্যেক বছৰে কিনিব লাগে হয়নে তেওঁলোকৰ কষ্ট বাঢ়ি গৈছে সো এই ইন্ডিজিনাস সিড ভ্যাৰাইটি বিলাকো আমি কেনেকৈ ডেভেলপ কৰিব পাৰো সংৰক্ষিত কৰিব পাৰো ওকে ট্ৰেডিশনাল এগ্ৰিকালচাৰাল সিস্টেম এতিয়া আমি একেবাৰে কোটিকলীয়া যুগৰ ট্ৰেডিশনাল সিস্টেমছ বিলাক ধৰি ৰাখিলেও নহব যত আমাৰ উৎপাদন কম হয় কিন্তু একেটা সময়তে আমাৰ কিছুমান ট্ৰেডিশনাল সিস্টেম আছে যিবিলাকৰ দ্বাৰা আমি উৎপাদন বৃদ্ধি কৰিব পাৰো তেওঁলোক সেইবিলাকক যাতে সংৰক্ষণ কৰা যায় ওকে সেইবিলাকৰ কাৰণে এই যেটো আমাৰ মানে মিটিং হল ব্ৰিক্সৰ মিটিং কোট হল ইন্দোৰত হল যাৰ দ্বাৰা ইণ্ডো ডিক্লেৰেশ্যন পাব্লিছ কৰা হল আমাৰ ফুড সিকিউৰিটি আমাৰ ক্ৰপ ৰেজিলিয়েন্স সাস্টেইনেবল এগ্ৰিকালচাৰ এইবিলাকৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰ আলোচনা হল ঠিক আছে সো ইয়াৰ দ্বাৰা আমি ফাৰ্মাৰ্স সকলক এখন ভাল সাস্টেইনেবল এগ্ৰিকালচাৰাল মেথডছ দিবৰ কাৰণে যত্ন কৰিছে ব্ৰিক্সৰ এগ্ৰিন নেটৱৰ্কটো কি কয় জানানে যাতে আমাৰ এগ্ৰিকালচাৰাল যিবিলাক ইনপুটছ আছে এইবিলাক এক্সচেঞ্জ হয় জেনেটিক ৰিসোৰ্স শেয়াৰ হয় টেকনিক্যাল কোঅপাৰেশ্যন হয় যিবিলাক বেষ্ট প্ৰেক্টিসেছ আছে যেনেকৈ ইজৰাইলৰ খেতি যদি তোমালোকে চোৱা দেখিবা যে কিমান উন্নত মানৰ খেতি তেওঁলোকে কৰিব পাৰিছে কিয় নতুন টেকনলজি উদ্ভাৱন নতুন ইনোভেশন নতুন প্ৰযুক্তি তেওঁলোকে ব্যৱহাৰ কৰিছে কাৰণে একেবাৰে এখন মৰুভূমি নিচিনা এখন দেশতো তেওঁলোকে
সেই ৰেজিলিয়েন্সটো আনিব পাৰিছে ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ কৰিব পাৰিছে চ' সেই টেকন'লজিটো যদি কোঅপাৰেশ্যনৰ থ্ৰুদি আমি ল'ব পাৰোঁ তেনে আমাৰ ভাৰতৰ নিচিনা দেশ এখনো তাৰ পৰা লাভান্বিত হ'ব ৰাইট চ' ইয়াৰ কাৰণে ব্ৰিক্সৰ গ্ৰীণ নেটৱৰ্কটো আছে দ' আমি ইজৰাইলৰ কথাটো কৈছোঁ ইজৰাইল ব্ৰিক্সৰ অন্তৰ্গত নহয় অ'কে গ্ৰেইনছ এক্সচেঞ্জৰ কাৰণেও এটা প্ৰগ্ৰাম আছে ব্ৰিক্সৰ অধীনত য'ত গ্ৰেইনছৰ চিডছবিলাকৰ এক্সচেঞ্জ হয় ঠিক আছে যাতে আমাৰ ফুড ছিকিউৰিটি যিটো অতি গুৰুত্ব সহকাৰে লৈছে ব্ৰিক্সে ফুড ছিকিউৰিটি প্ৰত্যেকজন ব্যক্তিয়ে যাতে খোৱাৰ যিখিনি মূল যিখিনি সম্পদ আছে সেইখিনি যাতে সদায় পাই থাকে ওকে এক্সেলেন্স নেটৱৰ্কটো কথা আমি কথাই পাতিলোঁ প্ৰযুক্তি বা নতুন উদ্ভাৱন যাতে যিখিনি হৈছে সেইখিনি যাতে শ্বেয়াৰ কৰিব পৰা যায় ডিজিটেল এগ্ৰিকালচাৰ নেটৱৰ্ক আমি কেইদিনমানৰ আগতে কথা পাতিছিলোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এগ্ৰিকালচাৰত অহাৰ কথা ঠিক আছে ইণ্টাৰনেট অফ থিংছ জিঅ'স্পেচিয়েল টেকন'লজিজ যেনেকৈ আমি ড্ৰোনেৰে পেষ্টিচাইড ড্ৰোন দি বুলি এটা স্কিম আছে হয়নে ড্ৰোনেৰে পেষ্টিচাইড বা আমাৰ বেলেগ বেলেগ যিবিলাক ইনপুটছ আছে ক্ৰপছৰ সেইবিলাক প্ৰদান কৰাৰ কাৰণে প্ৰিচিশ্যন ফাৰ্মিঙৰ কাৰণে যিমান ইৰিগেশ্যন প্ৰয়োজন যিমান পেষ্টিচাইড যিমান সাৰ প্ৰয়োজন একেবাৰে প্ৰিচাইজলি সেইটোহে দিছোঁ যাতে আমি ছাষ্টেইনেবলি খেতি কৰি যাব পাৰোঁ অ'কে So, এই প্ৰশ্নটো তোমালোকে এতিয়া কৰিবা with reference to BRICS grouping consider the following BRICS was originally formed as an economic grouping of emerging economies হয়নে প্ৰথম অৱস্থাত BRICS কিয় অনুষ্ঠিত কৰা হৈছিলে জানানে কাৰণ যদি আমি চাওঁ ইউএনৰ বা যিটো টাইপ অফ গ্ৰুপিং হয় গোটেই বিশ্বৰ কাৰণে ঠিক আছে বা IMF ৱৰ্ল্ড বেংকৰ যিটো সিস্টেম হয় তাত যাৰ বেছি ডোনেশ্যন হি বেছি কোটা পায় ঠিক আছে তাৰ মানে আমাৰ নিচিনা দেশবিলাকক অকণমান আওকাণ কৰা যেন অনুভৱ হয় সেইটো এটা ডাঙৰ মুখ্য ৰিজন আছিলে ইকনমিক কোঅপাৰেশ্যন অৰ্থনৈতিকভাৱে যাতে এই গোটৰ লোকসকলে ইজনে ইজনক সহযোগিতা কৰি আমাৰ যিবিলাক গোটেই আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিটো আছে তাক আমি কণ্ট্ৰল কৰিব পাৰোঁ অ'কে চ' ইকনমিক গ্ৰুপিংটো আছিলে প্ৰথম কথা South Africa joined BRICS after the formation of BRIC. Yes, প্ৰথম BRIC হৈছিলে তাৰপিছত South Africa join হ'ল সেইকাৰণে BRICS হ'ল South Africa S2 লৈ পেলাই ঠিক আছে New Development Bank is associated with BRICS হয়নে নহয় Yes আৰু New Development Bank IMFৰ এটা অল্টাৰনেটিভ ৱৰ্ল্ড বেংকৰ এটা অল্টাৰনেটিভ হিচাপে থিয় দিবলৈ যত্ন কৰিছে আৰু ডলাৰৰ ইম্পেক্টটো গোটেই বিশ্বত যেনেকুৱা ধৰণৰ হৈছে ঠিক আছে ডলাৰে গোটেই বিশ্বত এটা যিমান মানে গভীৰভাৱে ইম্পেক্ট পেলাইছে তাৰ যাতে আমি অল্টাৰনেটিভ এটা বিচাৰি পাওঁ আৰু যিমান প্ৰয়োজন হয় যাক যেনেকৈ প্ৰয়োজন হয় সেই অনুপাতে যাতে লোন প্ৰভাইড কৰিব পৰা যায় এইবিলাকৰ কাৰণে New Development Bank to BRICS অধীনত গঠন কৰা হৈছিলে all the three of them are correct okay and with a very beautiful quote we are going to end this chapter this class which is to win in life you have to win the day তুমি যদি জীৱনত জয়ী হ'ব বিচাৰিছা তুমি প্ৰত্যেক দিনেই তুমি জয়ী হ'বলৈ চেষ্টা কৰিব লাগিব প্ৰত্যেক দিনাই তোমালোকে জয়ী হ'ব লাগিব আৰু সেইটো কেনেকৈ সম্ভৱ প্ৰত্যেকটো দিনত তুমি যদি জয়ী হ'ব বিচাৰিছা সেই দিনটোৰ প্ৰথম কথা মৰ্নিংটো জয়ী হৈ লোৱা ঠিক আছে বা ৰাতিপুৱাটোক যদি তুমি নিজৰ কণ্ট্ৰলত আনিব পাৰা নিজে জয় কৰিব পাৰা তেনেহ'লে দিনটোত তুমি বিজয়ী হ'বা আৰু দ্যাট হেপেন্স when you claim the ব্ৰহ্ম মুহূৰ্ত তাৰমানে ব্ৰহ্ম মুহূৰ্তটো হৈছে গোটেই দিনটোৰ ভিতৰত আটাইতকৈ পাৱাৰফুল আৱাৰ্ছ বুলি কোৱা হয় কেতিয়া হয় এইটো ছানৰাইজ হোৱা সূৰ্য উদয় হোৱা প্ৰায় 45 মিনিটৰ আগৰ পৰা আৰম্ভ হয় ঠিক আছে আৰু সূৰ্য উদয় হোৱা সেই মুহূৰ্তখিনি ইয়াতে সামৰি লোৱা হয় এইখিনি সময় ইমানেই বেছি পাৱাৰফুল বুলি কোৱা হয় সেইখিনি সময় তুমি যি মনত কল্পনা কৰা যি ভিজুৱেলাইজেশ্যন কৰা ঠিক আছে আৰু যি সংকল্প লোৱা সেইখিনি তুমি আদায় কৰিবৰ কাৰণে বা সেইখিনিত উপনীত হ'বৰ কাৰণে তুমি সেই শক্তিখিনি পোৱা বুলি কয় আমাৰ হিন্দু শাস্ত্ৰটো লিখা আছে এইখিনি সময়তে কোৱা হয় যে ভগৱানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিলে পৃথিৱীখন সৃষ্টি কৰিছিলে সেইকাৰণে এই মুহূৰ্তটো অতি পাৱাৰফুল আৰু এই মুহূৰ্তখিনি তুমি যদি ইউটিলাইজ কৰা স্মৃতি শক্তিও আটাইতকৈ বেছিকৈ কাম কৰে এইখিনি সময়ত যিখিনি পঢ়া যায় সেইখিনিও আটাইতকৈ বেছি মনত ৰয় বুলি কয় বুজি পাইছানে সেইকাৰণে তোমালোকে এইখিনি সময়ত কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন নাথাকে হয়নে গোটেই বেছিভাগ মানুহ শুই থাকে তোমাৰ বেলেগ ডিষ্ট্ৰেক্ট কৰিব পৰা মানুহ বেলেগ কোনো সেই সময়ত উঠি নাথাকে এই সময়খিনি তোমালোকে
আল্টিমেট ফ'কাছ কৰি পেলাই একদম মনোযোগেৰে যিকোনো বস্তুত যদি তুমি মনোযোগ দিয়া সেইটোতেই তুমি সফল হ'ব পাৰা আৰু সো এই সময়খিনি তোমালোকে এজ ষ্টুডেণ্টছ এজ এনিৱান ইন লাইফ এইখিনি সময় আমি ভালদৰে ব্যৱহাৰ কৰিব লাগে অ'কে উইথ দিছ উই ৰেপ আপ টুডেজ ছেশ্যন থেংক ইউ